স্বৰ্গদেউ চাওলুং চুকাফা আদি প্ৰতিষ্ঠা কৰা শিৱসাগৰ যিখন অসমীয়াৰ স্বাভিমান এই শিৱসাগৰক লৈ যেতিয়া কথা কৈছে ধুবুৰী বনাম বুলি শিৱসাগৰলৈ কথা কৈছে ইয়াৰ পৰা এটা কথা খুব স্পষ্ট যে ৰেজাউল কৰিম চৰকাৰৰ নিচিনা সাম্প্ৰদায়িক বিষয়বস্পৰ ব্যক্তিয়ে অসমীয়া খিলঞ্জীয়া মানুহ নিষেধ কৰা যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰই ৰাজহুৱা হৈ গৈছে। তেওঁ আমচুত থাকোঁতে কোনোদিন জাতীয় সাজপাৰ পৰিধান নকৰিলে, কোনোদিন তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন নকৰিলে। সেইজন মানুহে বৰ অসমৰ কথা কৈছে, তেওঁ ধিক্কাৰ জনাইছোঁ। আৰু তেওঁ এটা জাতীয় কংগ্ৰেছ দলত যোগদান কৰি তেওঁ গৌৰৱ গগৈৰ সন্মুখত বহি তেওঁ অসমখনক নিষেধ কৰা খিলঞ্জীয়া মানুহ নিষেধ কৰা যিধৰণে ধমকি দিবলগীয়া ধমকি দিছে সেয়া দুৰ্ভাগ্যজনক কথা। এই পৰ্যন্ত কিন্তু গৌৰৱ গগৈ তেওঁক বহিষ্কাৰ কৰা নাই, কিন্তু তেখেতৰ বক্তব্যক সমৰ্থন কৰি অসমীয়া খিলঞ্জীয়া মানুহ নিষেধ কৰা ষড়যন্ত্ৰত সাৰ যোগাইছে। গতিকে আমি বীৰ ৰাজীৱ দিনাখন এটা কথা স্পষ্টকৈ জনাই দিছোঁ, যদি কংগ্ৰেছ দলে ৰেজাউল কৰিম চৰকাৰৰ নিচিনা মানুহক যদি বহিষ্কাৰ কৰি অসমবাসীৰ ৰাইজক ক্ষমা নোখোজে, কিন্তু আমি অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীয় দল সংগঠন অসমৰ খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্পৰ মানুহক কিন্তু পুলি পোখাই কিন্তু ব্ৰহ্মপুত্ৰ দলিয়াবলৈ আমি সাজু হৈছোঁ।